নমস্কাৰ জনাইছোঁ। এইটো ভিডিঅ'ৰ সময় 2 এপ্ৰিল 2024 আৰু আমি নতুন কোম্পানী এটাত জইন কৰাৰ হকে দিল্লীলৈ বুলি যাত্ৰা আৰম্ভ কৰিছিলোঁ। মোৰ লগত আছিলে মোৰ ছিনিয়ৰ মনোজ ভট্ট, মনোজ দা আৰু মই যিটো ৰুমত সোমালোঁ ৰেডিয়েশ্যন ব্লু, তাত ধুনীয়াকৈ আমাক ৱেলকাম কৰিছিলে। তাৰপিছত আমি চিধাই ওলাই দিছিলোঁ ইন্দিৰা গান্ধী ইনডোৰ ষ্টেডিয়াম। তাত আমাৰ এটা প্ৰগ্ৰেম ইতিমধ্যে আৰম্ভ হৈ গৈছিলে। আমিয়ে লাষ্ট বাছ, মানে এইখন আমাক ৰৈ আছিলে। আৰু সেইখিনি সময়ত দিল্লীত মই এটা বস্তু খুবেই ভাল লাগিছিলে। এপ্ৰিল মাহত যেতিয়া গৈছিলোঁ বহুত সেউজীয়া পাইছিলোঁ। সেইটো বস্তু মই খুবেই ভাল লাগিছিলে আচলতে। আৰু ইয়াৰ পিছত ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল ইনডোৰ ষ্টেডিয়ামত সোমাই আমাৰ প্ৰগ্ৰেম চাবলৈ और एंजॉय करिएगा अंतिम चरण तक। लेकिन उससे पहले I'd like to call back दिलरुबा प्लीज वापस से आइए। ইনডোৰ ষ্টেডিয়ামত সাংস্কৃতিক অনুষ্ঠান চলি আছিলে, কিন্তু আমি মন মেলিলোঁ সাংস্কৃতিক অনুষ্ঠানতকৈ অকণমান ঘূৰি অহাই শ্ৰেয় হ'ব। গতিকে আমি ওলাই গ'লোঁ ইণ্ডিয়া গেটৰ পিনে। আৰু ইয়াতে বহুত ভাল লাগিলে আচলতে। বহুত বছৰৰ পিছত আহিছিলোঁ মই, ইয়াৰ 5 বছৰ আগত আহিছিলোঁ ইয়াতে। যেতিয়া আপোনাৰ গোটেইবোৰ অসমৰ হ'ব, লগৰ হ'ব, তেতিয়া ঘূৰি এটা সুকীয়া আমেজ আছে। ত' সেইখন আমেজ পালোঁ। কোম্পানীয়ে ইমান ধুনীয়া অনুষ্ঠান আমালৈ সাঁচি ৰাখিছিল, আমি গমেই পোৱা নাছিলোঁ। আকৌ নেক্সট দিনা সন্ধিয়াও আমাক এজন DJ মাতি আনি ধুনীয়া অনুষ্ঠান বহুত এণ্টাৰটেইন কৰিলে। কোম্পানীয়ে অনুষ্ঠিত কৰা এই অনুষ্ঠানটিত প্ৰফেশ্যনেল কথাৰ লগতে আমি বহুখিনি কথা শিকিব পালোঁ। আৰু ইয়াৰ পিছতে আমি ঘৰলৈ উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ। আজি বহুত দিনৰ পিছত ডাবিংটো কৰিছোঁ। ধন্যবাদ। Just about 1 hour 50 minutes. Do respect the seatbelt sign. There is turbulence en route. Thank you to the Indigo for sit back, relax, enjoy the Indigo experience. Cabin crew on flight, please. Thank you.